কোকৰাঝাৰত নতুন ৰাজনৈতিক সমীকৰণ মিত্ৰপাশত আবদ্ধ AIUDF আৰু UPPL AIUDFৰ কান্ধত উঠি কোকৰাঝাৰ দখলৰ ব্লুপ্ৰিণ্ট ৰচিছে UPPLৰ প্ৰাৰ্থী উৰ্খাও গৌৰৱ ব্ৰহ্মই বুধবাৰে মহানগৰীত যুটীয়া সংবাদমেলত দুয়োটা দলে ঘোষণা কৰে আনুষ্ঠানিক মিত্ৰতাৰ কথা UPPL আৰু আমি যৌথভাৱে কিছু সিদ্ধান্তত আহিছো যে আমি যৌথভাৱে অহা দিনত আমি ক্যাব বিৰোধিতা কৰি যাম আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই বড়োবিলাকৰ সেন্টিমেন্ট পাবৰ কাৰণে বড়ো পলিটিক্স কৰি আছে হীৰাখৰণীয়া বৰ্তমান এমপি তেখেতে অনাবড়োবিলাকক লৈ অনাবড়ো পলিটিক্স এটা খেলি আছে আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ UPPL যৌথভাৱে এটা সিদ্ধান্ত তাত উন্নয়নৰ ৰাজনীতি কৰিব বিচাৰিছো এই লোকসভা নিৰ্বাচনৰ জৰিয়তে আমি পলিটিক্যাল আন্ডাৰষ্টেণ্ডিং কৰি পেলাই ইয়াৰ ৰাজনীতিকভাৱে ক্ষমতাটো আমাৰ হাতত আনি পেলাই এই অঞ্চলৰ নিৰাপত্তা এই অঞ্চলৰ উন্নতি এই অঞ্চলৰ শান্তি সম্প্ৰীতি কেনেকৈ আমি ঘূৰাই আনিব পাৰোঁ ইয়াৰ কাৰণে আমি কাম কৰি যাম কোকৰাঝাৰত সমৰ্থনৰ বিনিময়ত ধুবুৰীত AIUDF প্ৰধান বদৰুদ্দিন আজমল আৰু বৰপেটাত ৰফিকুল ইছলামক সমৰ্থন দিব UPPLে মঙলদৈত UPPLক সমৰ্থন নিদিয়ে AIUDFে UPPLৰ প্ৰেসিডেন্ট UG ব্ৰহ্ম উৰ্খাও ব্ৰহ্ম তেখেতৰ আমি দেখিছো যে দৃষ্টিভংগী সেই দৃষ্টিভংগীত আমি ভাল পাইছো তেখেতে এটা সমন্বয় বিচাৰিছে আন্তঃসম্প্ৰদায়ৰ এটা সদ্ভাৱ বিচাৰিছে তো আমি ভাবিছো এটা ভাল ৰিফ্লেকশন হ'ব আৰু আমি জানো যে আমাৰ কোকৰাঝাৰ আৰু ধুবুৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলবিলাকত যথেষ্ট বড়ো ভাইসকল আছে তেখেতসকলৰ সংগঠন অত্যন্ত ষ্ট্ৰং সেইবিলাক অঞ্চলত তো আমি মানে মেড ফৰ ইচ আদাৰ মানে আমি সেইটো যাব খুজিছো যে হেল্প ইচ আদাৰ আমি এজন আনজনক হেল্প কৰিব বিচাৰো এটা পলিটিকেল আন্ডাৰষ্টেণ্ডিং যাব বিচাৰিছো সমষ্টি ভিত্তিক মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছে বিশ্বাসঘাতকতা কৰাৰ পাছত UPPLৰ সৈতে মিত্ৰতাৰ কথা ঘোষণা কৰিলে AIUDFে অৱশ্যে প্ৰাৰ্থী নথকা সত্ত্বেও মঙলদৈ সমষ্টিত UPPLক সমৰ্থন নিদিয়ে AIUDFে যাৰ বাবে AIUDFৰ ভোট কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ পক্ষলৈ যোৱাটো খাটাং কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত ভুৱনেশ্বৰ কলিতাই অন্যতম ভূমিকা লোৱাৰ বাবে মঙলদৈত UPPLক সমৰ্থন দিয়া নাই নেকি AIUDFে এতিয়া চৰ্চালৈ আহিছে এই প্ৰসংগই সুৰজিত শইকীয়া নিউজ 18 অসম নৰ্থ ইষ্ট কমন মিনিমাম প্ৰগ্ৰামৰ হ'ব পৰা